নমস্কাৰ আপোনালোকে চাই আছে ই নিউজ এনি আৰু এই মুহূৰ্তত এটা ডাঙৰ ৰাজনৈতিক খবৰ লৈ আহিছো নিৰ্বাচনৰ দিন ঘোষণা হোৱাৰ লগে লগে বিজেপিত আৰম্ভ হৈ গৈছে প্ৰাৰ্থিত্ব কেন্দ্ৰিক সংঘাত আৰু এই সংঘাতে এইবাৰ চূড়ান্ত ৰূপ লৈছে বিহপুৰীয়াত বিজেপিৰ ৰাজ্যিক দায়িত্ব পাবলৈ এতিয়া 15 লাখ টকা ডিমান্ড কৰাৰ অভিযোগ উঠিছে জলিল আহমেদ নামৰ এজন বিজেপি কৰ্মীয়ে অভিযোগ উত্থাপন কৰিছে বিজেপি নেতা প্ৰদান বৰুৱা আৰু বিহপুৰীয়াৰ বিজেপি বিধায়ক দেৱানন্দ হাজৰিকাৰ বিৰুদ্ধে প্ৰবঞ্চনাৰ অভিযোগ কৰিছে এইগৰাকী জলিল আহমেদে ইতিমধ্যে ঘোষণা হৈছে নিৰ্বাচনৰ দিন ঘোষণা হোৱাৰ লগে লগে বিজেপি প্ৰাৰ্থিত্ব কেন্দ্ৰিক সংঘাত দেখা গৈছে বিভিন্ন সমষ্টিত এই সংঘাত অব্যাহত আছিল কিন্তু এই সংঘাতে এতিয়া চূড়ান্ত ৰূপ লৈছে বিহপুৰীয়াত মোক প্ৰদান বৰুৱাই প্ৰবঞ্চনা কৰিছে এয়া দাবী জলিল আহমেদ নামৰ এজন বিজেপি বিধায়কৰ প্ৰদান বৰুৱাৰ বিৰুদ্ধে প্ৰবঞ্চনাৰ অভিযোগ টিকট অথবা সংখ্যালঘুৰ চেয়াৰমেন নিদিলে দল ত্যাগ কৰাৰ হুংকাৰ দিছে বিজেপি নেতাগৰাকীয়ে লগতে বিজেপি বহু নেতাৰ মুখা খুলিম বুলিও হুংকাৰ দিছে এইগৰাকী নেতাই বিহপুৰীয়াৰ বিধায়ক দেৱানন্দ হাজৰিকাৰ বিৰুদ্ধে প্ৰবঞ্চনা কৰাৰ অভিযোগ বিজেপি কৰ্মী জলিল আহমেদৰ ইতিমধ্যে নিৰ্বাচনৰ দিন ঘোষণা কৰা হৈছে আৰু বিজেপিত দেখা গৈছে প্ৰাৰ্থিত্ব কেন্দ্ৰিক সংঘাত বিজেপিৰ ৰাজ্যিক দায়িত্ব পাবলৈ এজন মানুহে মোক 15 লাখ টকা সিকিউৰিটি বিচাৰিছিল 5 লাখ টকা আগতীয়াকৈ দিলে পেনেলত পঠিওৱাৰ কথাও উল্লেখ কৰিছিল তাত দুজন মন্ত্ৰীৰ কথাও কোৱা হৈছিল মোৰ মোবাইলত কল ৰেকৰ্ডিং আছে সময়ত সকলো ফাদিল কৰিম এই জলিল আহমেদ নামৰ এগৰাকী বিজেপি কৰ্মীয়ে ইতিমধ্যে এই কথা সাংবাদিকৰ আগত জানিবলৈ দিছে মোক প্ৰদান বৰুৱাই প্ৰবঞ্চনা কৰিছে টিকট অথবা সংখ্যালঘুৰ চেয়াৰমেন নিদিলে দল ত্যাগ কৰাৰো অভিযোগ দিছে জলিল আহমেদ নামৰ বিজেপি কৰ্মীগৰাকীয়ে সময়ত কেইবাজনো বাঘা বিজেপি নেতাৰ মুখা খুলিম বুলিও ইতিমধ্যে হুংকাৰ দিছে আৰু তেখেতৰ হাতত আছে সেই কল ৰেকৰ্ডিংসমূহ নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত এতিয়া এইদৰেই দেখা গৈছে বিহপুৰীয়াৰ বিজেপি কৰ্মীসকলৰ মাজত বাকযুদ্ধ বিস্ফোৰক উত্থাপন কৰিছে এইগৰাকী জলিল আহমেদ নামৰ বিজেপি কৰ্মীয়ে এই বিস্ফোৰক অভিযোগেৰে এতিয়া বিজেপি কপাইছে জলিল আহমেদে বিহপুৰীয়াৰ বিধায়ক দেৱানন্দ হাজৰিকাৰ বিৰুদ্ধেও প্ৰবঞ্চনাৰ অভিযোগ আনিছে জলিল আহমেদে ইতিমধ্যে বিজেপিৰ বিভিন্ন মহলত বিভিন্ন ৰাজ্যত দেখা গৈছিল বিজেপিৰ এটা সংঘাত চলি আছিল অসমো পিছ পৰি থকা নাই অসমতো শেহতীয়াকৈ নিৰ্বাচনৰ দিন ঘোষণা কৰাৰ লগে লগে প্ৰাৰ্থিত্ব কেন্দ্ৰিক সংঘাতে দেখা দিছে বিজেপি ইতিমধ্যে বহু নতুন মুখৰ চিন্তা চৰ্চা কৰি আছে সেই সময়তে দেখা গৈছে জ্যেষ্ঠ কিছু বিজেপি কৰ্মীয়ে প্ৰাৰ্থিত্ব কেন্দ্ৰিক সংঘাতত লিপ্ত হৈছে ইয়াৰ উপৰি 15 লাখকৈ সিকিউৰিটি ডিপজিট বিচৰাৰো অভিযোগ উত্থাপন কৰিছে জলিল আহমেদ নামৰ এইগৰাকী বিজেপি কৰ্মীয়ে নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত বিজেপি কৰ্মীৰ এনে সংঘাতে নিৰ্বাচনত কেনে ধৰণৰ প্ৰভাৱ পেলায় বা বিজেপিৰ উচ্চ পৰ্যায়ৰ নেতাসকলে কেনে ধৰণৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰে সেয়া নিশ্চয়কৈ লক্ষণীয় হ'ব পৰৱৰ্তী প্ৰতিবেদনত আমি নিশ্চয় সেয়া দেখুৱাম বৰ্তমানৰ আটাইতকৈ ডাঙৰ খবৰটো হৈছে যে আন দলৰ লগতে বিজেপি দলতো কিন্তু এইবাৰ দেখা গৈছে প্ৰাৰ্থিত্ব কেন্দ্ৰিক সংঘাত বিজেপি সাংসদ প্ৰদান বৰুৱাৰ বিৰুদ্ধেও অভিযোগ উত্থাপন কৰিছে এইগৰাকী জলিল আহমেদে টিকট অথবা সংখ্যালঘুৰ চেয়াৰমেন নিদিলে দল ত্যাগ কৰাৰ কথা ঘোষণা কৰিছে বিজেপিৰ নেতাগৰাকীয়ে লগতে মুখা খুলিম বুলিও যিটো কল ৰেকৰ্ডিং তেখেতে মজুত কৰি ৰাখিছে সময়ত সেই কল ৰেকৰ্ডিং সকলোৰে আগত ফাদিল কৰিম বুলি ইতিমধ্যে উল্লেখ কৰিছে বিহপুৰীয়াৰ বিজেপি নেতা জলিল আহমেদে নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত এতিয়া প্ৰাৰ্থিত্ব কেন্দ্ৰিক সংঘাতে তুংগত উঠিছে বিজেপিৰ মাজতো দেখা গৈছে এই সংঘাত 15 লাখ টকা বিপৰীতে আপুনি লাভ কৰিব পাৰিব বিজেপিৰ ৰাজ্যিক দায়িত্ব ইয়া অভিযোগ উত্থাপন কৰিছে বিহপুৰীয়াৰ এগৰাকী বিজেপি কৰ্মী জলিল আহমেদে বিহপুৰীয়াৰ বিধায়ক দেৱানন্দ হাজৰিকা আৰু বিজেপি সাংসদ প্ৰদান বৰুৱাৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰিছে এইগৰাকী কৰ্মীয়ে মোক প্ৰদান বৰুৱাই প্ৰবঞ্চনা কৰিছে বিজেপিৰ ৰাজ্যিক পৰ্যায়ৰ নেতা হ'বলৈ এতিয়া প্ৰয়োজন হ'ব 15 লাখকৈ টকাৰ বিজেপিৰ ৰাজ্যিক দায়িত্ব পাবলৈ এজন মানুহে মোক 15 লাখ টকাৰ সিকিউৰিটি ডিপজিট বিচাৰিছিল
5 লাখ টকা আগতীয়াকৈ দিলে পেনেলত পঠিওৱাৰ কথাও উল্লেখ কৰিছিল। তাত দুজন মন্ত্ৰীৰ কথাও উল্লেখ কৰিছিল। মোৰ মোবাইলত আছে কল ৰেকৰ্ডিং, সময়ত সকলো ফাদিল কৰিম। এই হুংকাৰ দিছে বিহপুৰীয়াৰ বিজেপি নেতা জলিল আহমেদে। এই মুহূৰ্তত আমি শুনাই ল'ব বিচাৰিছোঁ জলিল আহমেদৰ মন্তব্য। কেনেদৰে তেখেতে এতিয়া বিজেপিৰ প্ৰাৰ্থিত্বকেন্দ্ৰিক সংঘাতখনক ৰাজহুৱা কৰিছে, তেওঁ কি ক'ব বিচাৰিছে, এই মুহূৰ্তত আমি আপোনালোকৰ বাবে আগবঢ়াইছোঁ। ফাৰ্ষ্ট পৰ্যায়ৰ যিটো ময়ো এজন টিকেট প্ৰত্যাশী আছিলোঁ, মোক বহুত দিন, কিন্তু মই এটা ক্ষোভ আছে মোৰ, সেই ক্ষোভটো হয়তো সময়ত ওলাব, কিন্তু এতিয়ালৈকেও দলৰ ওপৰত আস্থা আছে। কিন্তু মই ইলেকশ্যনৰ পিছত যদি কয় যে তোমাক ৰাজ্যিকৰ অমুক অধ্যক্ষ দি দিছোঁ, মোৰ নালাগে, কিন্তু যি দিব লাগিব এই কেণ্ডিডেট ঘোষণা হোৱাৰ লগে লগে যদি মাইনৰিটি চেয়াৰমেনটো মোক নিদিয়ে, তেতিয়া মইতো টিকেট মই খুটি মাৰিছোঁ, মোৰ টিকেট লাগিব। যদি নিদিয়ে তাৰ পৰিণাম কিন্তু বিপিৰা সমষ্টিত ৰাজ্যিক বিজেপিয়ে বহন কৰিব লাগিব, আৰু সেই প্ৰভাৱ অসমত হয়তো বিয়পি যাব। কেনে প্ৰভাৱ হ'ব সেইটো অসমত এনেকুৱা এটা প্ৰভাৱ বিয়পি যাব। যেতিয়া মই দায়িত্ব বিচাৰিছিলোঁ, তেতিয়া মোক এজন মানুহে এটা ফোনত কৈছিলে যে তুমি যদি ৰাজ্যিকৰ ভাল দায়িত্ব লাগে, তুমি 15 লাখ টকা চিকিউৰিটি দিব লাগিব। বিজেপি কৰ্মী আছে নেকি? সেইটো কোন কোন আছিলে তেওঁৰ মুখেদি কোৱা কথা মোৰ মোবাইলত বন্দী হৈ আছে। মোৰ মোবাইলত বন্দী হৈ আছে। সেই মোবাইলটো মই খুলি দিলে, মই যদি সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াক মই শ্ৰদ্ধা কৰোঁ, মই ভক্তি কৰোঁ, আৰু তেওঁৰ নিচিনা এজন সুদক্ষ চিফ মিনিষ্টাৰ অসমত হৈছে, মোৰ মানে মই একো যদি দলৰ পৰা একো নাপালেও মোৰ বহুত ভাল লাগে। কিন্তু আজি হেল্থ মিনিষ্টাৰ হিচাপে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াকো মই ভাল পাওঁ, তেওঁ যিখিনি কৰ্মদক্ষতা দেখুৱাইছে মই ভাল পাওঁ। কল ৰেকৰ্ডিংটো কাৰ আছিল? কল ৰেকৰ্ডিংটো এজন ভাল মানুহৰে আছে গুৱাহাটী। তেওঁ 2-এজন মন্ত্ৰীৰ নামো কৈছে, কোন কোন আছে সেইটোও কৈছে, যে 15 লাখ টকা ৰাজ্যিকৰ দায়িত্ব দিলে তুমি পাবা। যদি তোমাৰ ইচ্ছা আছে তুমি ইমান তাৰিখৰ ভিতৰত তুমি পইচা 5 লাখ টকা জমা দি দিয়া, বাকী পইচাটো আমি পেনেলত নামটো পঠিয়াই দিম। সেইটো কেতিয়া কথা? এইটো আজি ঠিক এই ৰাজ্যিকৰ যিবিলাক মৰ্চাৰ দায়িত্ব দিয়া হৈছিলে তাৰ ঠিক আগে 15 লাখ টকা তেওঁলোকে বিচাৰিছিলে, কিন্তু মই পইচাটো দিব নোৱাৰোঁ বুলি কৈছোঁ। মই দলৰ কাম আজি মই 2008 চনৰ পৰা আৰু সক্ৰিয়ভাৱে 2014 MP ইলেকশ্যনত দিনে ৰাতি মই কাম কৰিছোঁ। মই এজন মানে পুৰুষ হিচাপে, মই বিজেপিৰ কৰ্মী হিচাপে মোৰ লগত মোৰ ৱাইফে যিমানখিনি কষ্ট কৰিছে হয়তো বিপিৰাৰ ৰাইজে নেদেখাকৈ থকা নাই। আৰু স্বয়ং এতিয়া বিপিৰা সমষ্টিৰ যিজন বিধায়ক জিকি আছে দেৱানন্দ হাজৰিকা, তেওঁ কিজানি নেদেখাকৈ থকা নাই। তেওঁৰ কাৰণে কিমানখিনি কষ্ট কৰিছে তেওঁ নিজে অনুভৱ কৰিব লাগে। কিন্তু 5 বছৰে তেওঁৰ পৰা মই 5টা মাত ভালকৈ নাপালোঁ, কিন্তু দিনে ৰাতি তেওঁৰ হৈ মই কাম কৰি গ'লোঁ। চোৰাংকে চিপৰাং মাৰিব, মই কিন্তু অপেন ৰাজহুৱাকৈ মই দল ত্যাগ কৰিবলৈ আছে। মই এই ৰিচেণ্ট মই এই চেনেলৰ জৰিয়তে কৈছোঁ, আকৌ আপোনালোকক মাতিম। মই নাৰায়ণপুৰ হাই ছেকেণ্ডেৰীৰ পৰাই মই মোৰ যিটো শক্তি, মই সেই শক্তি এতিয়া প্ৰয়োগ কৰিম। মানে আপুনি 21ত টিকেট বিচাৰিছে? মই 21ৰ টিকেট বিচাৰিছোঁ। মই মাইনৰিটি চেয়াৰমেন বিচাৰিছিলোঁ, চবফালেই মোক মানে ছাপোৰ্ট আছিলে। কোনে প্ৰবঞ্চনা কৰিলে আপোনাক? মোক প্ৰবঞ্চনা ৰাজ্যিকৰ পৰা ডিষ্ট্ৰিক্টলৈকে আছে। তাৰপিছত প্ৰধান বৰুৱা তাত মেইন এটা হস্তক্ষেপ কৰিলে, প্ৰধান বৰুৱাই প্ৰবঞ্চনা কৰিলে। তেতিয়া এতিয়া লখিমপুৰতো আমাৰ মাইনৰিটি প্ৰায় 40,000 ভোট আছে। তেওঁকো মই লগ ধৰিছোঁ, তেওঁৰ ইলেকশ্যনতো মই বাই ইলেকশ্যনতো সহায় কৰিছোঁ, নাও পইচাত বা বিভিন্ন জেগাত গৈছোঁ। তাৰ লগত ৰাও গজেন্দ্ৰ সিং ৰাজ্যিক এক্সিকিউটিভৰ দায়িত্বত আছে, তেওঁ প্ৰাক্তন প্ৰেচিডেণ্ট। তেওঁ বাৰে বাৰে কৈছিলে যে জলিল তুমি পাবা, কিন্তু গজেন্দ্ৰ সিঙেও গম নাপায়। যেদিনাখন মাইনৰিটি চেয়াৰমেন দিছে সেইদিনাখন মোৰ ঘৰত মুক্তাৰ খান ডাঙৰীয়া আহিছিলে, লখিমপুৰ আহিছিলে, কিবা এটা মিটিঙত আহিছিলে। মুক্তাৰ খান ডাঙৰীয়া আহিছিলে, ৰাজ্যিক মাইনৰিটি মৰ্চাৰ সভাপতি। তাৰপিছত গুলজাৰ হুছেইন সম্পাদক, তেওঁ আহিছিলে। তেতিয়া ইয়াত চাহ একাপ খাবলৈ মই নিমন্ত্ৰণ দি নাৰায়ণপুৰৰ পৰা মই আগবঢ়াই আনিলোঁ, আৰু ৰাতি গৈ মই লখিমপুৰত আগবঢ়াই থৈ আহিলোঁ। তেতিয়া ৰাজ্যিক মাইনৰিটি প্ৰেচিডেণ্ট মুক্তাৰ খান ডাঙৰীয়াও গম নাপালে বুলি শুনিছোঁ যে মাইনৰিটি চেয়াৰমেনটো এজন কংগ্ৰেছৰ ধুৰন্ধৰ মানুহক কেয়ামত আলীক প্ৰদান কৰিছে বুলি কোনো ভবা নাছিলে। তেতিয়া ডিষ্ট্ৰিক্ট প্ৰেচিডেণ্ট ফণীধৰ বৰুৱা তেওঁ বোলে গম নাপায়। তেতিয়া
দলৰ যদি মুৰব্বীসকলে গম নাপায় তেতিয়া সৰ্বসাধাৰণ ৰাইজে কেনেকৈ কি গম পাব? ঠিক এজনে পোৱা হ'লে মোৰ কোনো আক্ষেপ নাছিলে। তেতিয়া কংগ্ৰেছৰ যদি মানুহে আহি গপকে যদি সেই গুৰুত্বপূৰ্ণ দায়িত্বটো পাই যায় তেতিয়া আমি বিজেপি কৰাতকৈ নকৰাই ভাল। তেতিয়া আমি বিজেপিৰ তেতিয়া আল্টিমেটলি আমাক কি বুজাইছে, তোমালোকে বিজেপি কৰিব নালাগে। যদি আপুনি 21 নিৰ্বাচনত প্ৰাৰ্থিত্ব নাপায় আপুনি বিজেপি ত্যাগ কৰিব নেকি? মই বিজেপি ত্যাগ কৰা, মোৰ যদি চেয়াৰমেনটো নহয় মই বিজেপি ত্যাগ কৰাটো ফাইনেল আৰু কৰিম এইটো খাটাং। প্ৰভাৱটো কেনেকৈ পেলাব? প্ৰভাৱটো মই এতিয়া মোৰ এটা ভোট আছে, মোৰ ৱাইফৰ এটা ভোট আছে, দুটা ভোট। কিন্তু মই ওলাই যোৱাৰ পিছত হয়তো তাত 20,000 জইন হ'ব পাৰে, সেইটো মই ক'বলৈ মাইনৰিটি ভোটটো আছে 16,000 ভোট। মাইনৰিটি ভোটটো সেইটো বেলেগ আগতো নাপায়, কিন্তু মই এই 2014 চনৰ MP টো ভোট দিয়াইছোঁ, গৈছোঁ। আৰু মাইনৰিটি ভোটটো কেনেকৈ কব্জা কৰিব লাগে সেইটো আমি ভালকৈ জানো। আৰু মাইনৰিটি মানুহখিনিয়েতো আজিকালি জনা শুনা হৈছে যে কাৰো কথাত উদ্ভ কৰিব বা মই সঁচা মিছা গাম মোৰ কথা উদ্ভ কৰিব। মই কি কৰ্ম কৰিছোঁ সেইখিনি মানুহে চাব। আপুনি কেনেকুৱা দলত যোগদান কৰিব যদি আপুনি বিজেপি? মই আঞ্চলিক দলত কেতিয়াও নাযাওঁ। আৰু মই আঞ্চলিকতাবাদ, আমাৰ আঞ্চলিকতাবাদ আমাৰ অসমৰ সকলো জনগণৰ ভিতৰতেই হাতত আঞ্চলিকতাবাদটো আছে, কিন্তু আমি আঞ্চলিক দল কৰিব নোৱাৰোঁ। কিয় নোৱাৰে? নোৱাৰোঁ, তেওঁলোকে ইলেকশ্যনৰ টাইমতেই এটা গুৰুত্ব দিব কৰ্মীৰ ওপৰত, তাৰপিছত কৰ্মীৰ কোনো গুৰুত্ব নাই। এতিয়া কংগ্ৰেছ, UDF, ৰাইজৰ দল, অসম জাতীয় পৰিষদ তেওঁলোকে একো প্ৰভাৱ পেলাব নোৱাৰে। আৰু ৰাইজৰ দলৰ সেইদিনাখন ৰেলী হৈছিলে, তাতে বিপিৰা সমষ্টিৰ ৰাইজে বুজি পালে যে কিমানখিনি মানুহ হ'ল। তো মই অলপ দিন আগত এটা নিউজ কৰিছিলোঁ, ৰোহিণজ্যোতি গগৈক মই এজন যুৱ নেতা হিচাপে মই বেয়া নাপাওঁ। তেওঁ ঘপকৈ আহি এনেকুৱা এটা ৰাজনীতি খেলি পেলাই মুখ্যমন্ত্ৰী হৈও গৈছোঁ বুলি ভাবি ল'লে নহ'ব। কিন্তু প্ৰকৃততে 126টা সমষ্টিৰ 64টা